এরা নাৰদৰ ভক্তিপূৰ্ণ সেৱা কৰিবা গ্ৰহণ। ওঠা ওঠা দেৱঋষি, তোমাৰ আগমনত অতিকে আনন্দিত আমি। তোমাৰ সবে আলোচনা কৰি পৰম তৃপ্তি আমি লভো অন্তৰত। দেৱঋষি, উপযুক্ত সময়তে তুমি হৈছা উপস্থিত। এইবাৰ মোৰ এজন মহাভক্তক পৰীক্ষা কৰিবৰ বাবে তোমাৰ সহায়ৰ হৈছে প্ৰয়োজন। নাৰায়ণ, কোন সেইজন ধাৰ্মিক পুৰুষ যাৰ ভক্তি পৰীক্ষাতে জগতত প্ৰতিষ্ঠা হ'ব পুনৰ ধৰ্মৰ মহিমা? দেৱঋষি, প্ৰভু, এইবাৰ ভক্তি পৰীক্ষা কৰিম অৱন্তীৰাজ দৈমতখেনৰ। নাৰায়ণ প্ৰভু, অৱন্তীৰাজ দৈমতখেন দেখোন আপোনাৰ পৰম ভক্ত। তেনেস্থলত তেওঁৰেই ভক্তি পৰীক্ষা। একোকেই নুবুজিলো প্ৰভু, আমি একোকেই নুবুজিলো। দেৱঋষি, কোৱা প্ৰভু কোৱা। এই ভক্তসকলৰ ভক্তিৰ মহিমা প্ৰচাৰ কৰাই হৈছে আমাৰ একমাত্ৰ উদ্দেশ্য। কেৱল দৈমতখেনৰ ভক্তি পৰীক্ষাই নহয়, অশ্বপতিৰ কন্যা সাবিত্ৰী সুন্দৰীৰ সতীত্ব গুণৰ মহিমা এই জগতত বিস্তাৰ কৰি। নাৰায়ণ, বাৰু কওকচোন প্ৰভু, কি ধৰণৰ ৰজা দৈমতখেনৰ ভক্তি পৰীক্ষা আৰু সাবিত্ৰী সতীত্ব গুণৰ মহিমা এই জগতত কৰিব প্ৰকাশ? দেৱৰী, কোৱা প্ৰভু কোৱা। তুমি বৰ চতু। শুনা শুনা তেন্তে পৰীক্ষাৰ কথা। অৱন্তী ৰাজ্যৰ ৰাজসিংহাসন সেনাপতি উগ্ৰসেনৰ দ্বাৰা অৱৰোধ কৰাই পুত্ৰ পত্নী সহিতে বনলৈ খেদাই অশেষ কষ্ট ভোগ কৰাব লাগিব। আৰু অন্যহাতে সাবিত্ৰী সুন্দৰী আৰু সত্যবানৰ বিবাহ কাৰ্য আমি সম্পাদন কৰি। কিন্তু দেৱৰী, কোৱা প্ৰভু কোৱা। বিবাহৰ এটি বছৰ নহওঁতে হয় দেৱঋষি, অৰণ্যৰ মাজত সৰ্পদংশনৰ দ্বাৰা সত্যবানক আমি নিধন কৰিম। কিন্তু দেৱঋষি, সাবিত্ৰীৰ সতীত্ব গুণৰ প্ৰভাৱত ধৰ্মৰাজক পৰাভূত কৰি স্বামীৰ জীৱন আৰু ৰজাই হেৰুৱা ধন সোণ ঐশ্বৰ্য বিভূতি এই সকলোবিলাক
পুনৰ ঘূৰাই অনাৰ ব্যৱস্থা কৰি গতিকে এই সকলো কাৰ্যত তুমি আমাক সহায় কৰিব লাগিব। নিশ্চয় আপনার আজ্ঞা হিরকত করে সম্প্রতি ব্রহ্মান্তর কল্যাণাপেক্ষে গুরুতর কার্যভর হাতিবর বাবে মই নিজকে করিম প্রস্তুত। ঈশ্বর পরম ব্রহ্ম সচ্চিদানন্দ বিগ্রহ গোবিন্দ সর্বকারণ কারণ সর্বকারণ শরণ এহেওয়ার গোবিন্দ এ না জানো একোই উপায় জীবতে সেৱাত ৰহিব কৰোণা এ কৰিতে হৰিৰ করিতে হরি তোমার চরণ সেৱাৰ গোবিন্দ নাজানো একোও মতে সেৱাত ৰহিব কৰোণা কৰিতে হৰিৰ